পতি করে পতি গাজে স্থির এ পতি গাজে স্থির আর সাগর বাগে চিরকুল নাকি আয় কাছে নাও হনুমান সাগর বান্ধা চাও হনুমান সাগর CITUৰ অন্তৰ্ভুক্ত চতুৰ্থ দৰং জিলা সন্মিলন ভেৰিয়াৰ দল কৃষক মিলন সংঘৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ 30 আৰু 31 আগষ্ট তাৰিখে 30 তাৰিখে প্ৰতিনিধি সভাখন হৈ যায় আৰু 31 তাৰিখে মুকলি মিটিং আৰু ৰাতিপুৱা 10 বজাত সভাযাত্ৰা আৰম্ভ কৰোঁ আৰু ইয়াত ধুনীয়াকৈ পৰিৱেশিতত আমাৰ মুকলি সভাখন আনুষ্ঠানিকভাৱে হৈ যায়। আমাৰ এইবাৰ দৰং জিলা চতুৰ্থ সন্মিলন এই নিৰ্মাণ শ্ৰমিকৰ ফালৰ পৰা আমি পতা হৈছে। যোৱাকালি আমাৰ দুদিনীয়া কাৰ্যসূচী আছিল 30 আৰু 31 তাৰিখ। প্ৰথম দিনাৰ কাৰণে কাৰ্যসূচীতে আমাৰ দৰং জিলা নিৰ্মাণ শ্ৰমিকসকলৰ এটা প্ৰতিনিধি সভা হৈছিল আৰু এই প্ৰতিনিধি সভাত আমাৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক কমিটিৰ কাৰ্যকাৰী সভাপতি মাননীয় প্ৰধান ভূঞাদেউ উপস্থিত আছিল আৰু তাৰ লগতে এই দৰং জিলাৰ CITUৰ আমাৰ জিলা সম্পাদক মাননীয় বলেন্দ্ৰ কুমাৰ নাথদেৱ তেখেতো উপস্থিত আছিল আৰু আমাৰ দৰং জিলাৰ সকলো বিষয়ববীয়াৰ লগতে আমাৰ দৰং জিলাৰ নিৰ্মাণ শ্ৰমিকসকলৰ সকলো ভাই বন্ধুসকল আৰু নিৰ্মাণ শ্ৰমিকসকল আমাৰ এই সভাত উপস্থিত আছিল। এই উপস্থিত সভাত আমাৰ নৱনিৰ্বাচিত আমাৰ 3 বছৰৰ খতিয়ান আমি দাঙি ধৰিলোঁ। তাৰপিছতে আমাৰ পুৰণা কমিটি ভংগ কৰা হ'ল আৰু ইতিমধ্যে নতুন কমিটি গঠন কৰা হ'ল আৰু এই নতুন কমিটি গঠন কৰাত আমি আগন্তুক দিনত কাৰ্যভাৰগিলা গ্ৰহণ কৰি লৈছোঁ। আমি সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ অন্তৰ্ভুক্ত দৰং জিলা নিৰ্মাণ শ্ৰমিক ইউনিয়নে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে মুকলি সভা বৰ্তমান চলি আছে। আমি দুদিনীয়া কাৰ্যসূচীৰে প্ৰতি 3 বছৰৰ মূৰে মূৰে আমাৰ এই জিলা সন্মিলনখন অনুষ্ঠিত হয়। এই জিলা সন্মিলনত আমাৰ পুৰণা সমিতি ভংগ হৈ নতুন সমিতি গঠন হয়। এই নতুন সমিতিত আমাৰ জিলাৰ 31জনীয়া এখন এক্সিকিউটিভ কমিটি গঠন হয়। এই 31জনীয়া কমিটিৰ পৰা আমি সভাপতি সম্পাদক গোটেই জিলাৰ বডিখন আমি বাছি লোৱা যায়। এই বডিখনে আমাৰ আগন্তুক 3টা বছৰৰ কাৰণে এখন গ্ৰহণযোগ্য হৈ থাকিল। সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ CITUৰ অন্তৰ্ভুক্ত চতুৰ্থ বাৰ্ষিক অধিৱেশন যোৱা 30 আগষ্ট শনিবাৰে আমাৰ প্ৰতিনিধি সভা হয়। প্ৰতিনিধি সভাত আমাৰ জিলাৰ সভাপতি হৰিচৰণ ডেকা, ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি বৰণ ভূঞা প্ৰমুখ বহু ব্যক্তিয়ে আমাৰ যোগদান কৰি সুকলমে আমাৰ শনিবাৰৰ কাৰ্যনিৰ্বাহক সভাখন সুকলমে চলি যায় আৰু 31 তাৰিখ ৰবিবাৰে আমাৰ মুকলি সভাত সভাপতিত্ব কৰে ডাক্তৰ কমলেশ্বৰ নাথ ছাৰে, বিশিষ্ট অতিথি মাননীয় মদন তালুকদাৰ, CITUৰ সম্পাদক বলেন্দ্ৰ কুমাৰ নাথদেৱ আটাইয়ে সহযোগ কৰি সুচাৰুৰূপে চলি থকা বুলি আমাৰ এটা দৃঢ় বিশ্বাস বুলি ভাবি লৈছোঁ আমি।